Hello my dear students, to আজি আমি start কৰিম determinant chapter 2 exercise 4.5 to exercise to start কৰাৰ আগতে তোমালোকে যদি এতিয়ালৈ মোৰ introduction video to চোৱা নাই exercise 4.5 ৰ তেতিয়া হলে description ত তাৰ link to দিয়া আছে তাত গৈ কিনে তোমালোকে video to চাই লবা to আজি আমি start কৰিম exercise 4.5 to exercise to start কৰাৰ আগতে মই এটা কথা কইলো মই আগৰ ভিডিওটোত কৈছিলো যে এটা property দিছিলো নহয় adjoint of AB equal to কি আছিল adjoint of B into adjoint of A হয়নে এনেকুৱা এটা property দিছিল তো ইয়াত তোমাৰ এটা মোৰ কথা কব ৰৈ গৈছিলে কি ৰৈ গৈছিলে তোমাৰ আছিল A and B are square matrices হ'ব লাগিব square matrices হ'ব লাগিব আৰু লগতে কি হ'ব লাগিব same order হ'ব লাগিব same order A আৰু B কি হ'ব লাগিব স্কয়াৰ মেট্ৰিক্স হ'ব লাগিব লগতে কি হ'ব লাগিব সেম অৰ্ডাৰ হ'ব লাগিব এইটো প্ৰপাৰ্টি ঠিক আছে তো এইখিনি কথা এতিয়া আমি এক্সাৰসাইজটো ষ্টাৰ্ট কৰো তো কি আছে ফাৰ্স্ট কোৱেশ্চনটো চাই ল find adjoint of each of the matrices in exercise 1 and 2 1 আৰু 2 তোমাৰ কি দিয়া আছে 1 আৰু 2 কোৱেশ্চনত তোমাৰ কি দিয়া আছে adjoint উলিয়াব দিছে মেট্ৰিক্স কেটাৰ ঠিক আছে তো আমি adjoint উলিয়াম আমি শিকিছিলো adjoint কেনেকৈ উলিয়াই তো চাবা কি হ'ব কোৱেশ্চনটো লিখি লৈছো মই কি আছে 2 নম্বৰটো সলভ কৰিম মই কোৱেশ্চন নম্বৰ 2 এটো সলভ কৰিম প্ৰথমতে মই কি কৰিলাম মেট্ৰিক্সটো লেট কৰিলাম লেট a ইকুৱেল টু মেট্ৰিক্সটো লেট কৰিলাম কি আছে মেট্ৰিক্সটো 1 - 1 2 2 3 5 -2 0 1 তো এটো মেট্ৰিক্স আছে এতিয়া মই এটোৰ মেট্ৰিক্সৰ কি কৰিম adjoint উলিয়াম তো কি হ'ব চাবা adjoint উলিয়াবৰ কাৰণে আমি কি কৰো প্ৰথমতে কোফেক্টৰ বিলাক উলিয়াম হয়নে মেট্ৰিক্সটো কোফেক্টৰ বিলাক উলিয়াম এলিমেন্টস বিলাকৰ কোফেক্টৰ তো ইয়াত কিমানটা এলিমেন্ট আছে 9টা এলিমেন্ট আছে তো 9টা মই কি কৰিব লাগিব কোফেক্টৰ উলিয়াব লাগিব তো উলিয়াম ফাৰ্স্ট এলিমেন্টৰ কাৰণে কোফেক্টৰটো কি হয় a11 তো -1 টু দি পাৱাৰ 1 + 1 ডিটাৰমিনেন্ট কি হ'ব এই এলিমেন্টৰ লগত লাগি থকা ৰোটো আৰু কলমটো ক্যান্সেল কৰিম তাৰ পিছত যেটো থাকি যাব হেতু ডিটাৰমিনেন্ট ল'ব লাগিব 3501 ঠিক আছে এটা চাবা এটো কি হৈ গল এইখিনি পজিটিভ হৈ যাব -1 টু দি পাৱাৰ স্কয়াৰ হৈ যাব তো পজিটিভ হৈ গল তো তাৰ মানে এটো কি হৈ যাব তোমাৰ 3 * 1 3 পাবা ঠিক আছে নেক্সট কি আহিব তোমাৰ a12 তো -1 টু দি পাৱাৰ 1 + 2 কি হ'ব চাবা এতিয়া তাৰ মানে 1 2 হলে এইটো এলিমেন্টৰ কথা কৈছো তো কি কৰিবা তাৰ লগত লাগি থকা কলমটো আৰু ৰোটো ক্যান্সেল কৰিবা কি থাকি যাব তোমাৰ 2 5 -2 1 এইটো থাকি যাব তাৰ পিছত কি হ'ব চাবা এইটো কি পালা তুমি নিগেটিভ পালা তো নিগেটিভ সাইন এডাল ইউজ কৰা তাৰ পিছত চোৱা কি হ'ব 2 1 যা 2 তাৰ পিছত এইটো কি হ'ব +10 = -12 পাবা ঠিক আছে -12 দেন তোমাৰ কি হ'ব a13 তো -1 টু দি পাৱাৰ 1 + 3 তাৰ পিছত ডিটাৰমিনেন্ট কোনটো আহিব চাবা 2 3 -2 0 তো এইটোৰ কাৰণে কি আহিব পজিটিভ আহিব হয়নে আকৌ এইটো কি আহি যাব তোমাৰ এইটো পজিটিভ আহি যাব আৰু এইটো কি আহি যাব +6 আহি যাব হয়নে এইটো কি আহি যাব +6 আৰু এইটো পজিটিভ তো এনসারটো কিমান পাবা কোফেক্টৰটো কিমান পাবা +6 পাবা দেন a1 1 3 নহয় 1 3 হৈ গল এবাৰ কি আনিম আমি a21 তো -1 টু দি পাৱাৰ 2 + 1 তো ডিটাৰমিনেন্ট কোনটো আহিব এইটো এলিমেন্টৰ কাৰণে ডিটাৰমিনেন্ট কোনটো আহিব -1 2 0 1 -1 2 0 1 কি হ'ব এইখিনি কি আহিব নিগেটিভ আহিব হয়নে তো তাৰ মানে এইটো কি আহিব -1 হয়নে 2 * 0 0 আহি যাব তো কি আহি যাব এইটো 1 আহি যাব তাৰ পিছত কি আহিব চোৱা a22 -1 টু দি পাৱাৰ 2 + 2 তো এইটো এলিমেন্টৰ কাৰণে তো এইটো কলম ক্যান্সেল হ'ব এইটো ৰো ক্যান্সেল হ'ব কি থাকি যাব 1 2 -2 1 1 2 -2 1 এইটো পাম তো এইখিনি কি হ'ব তোমাৰ এইখিনি পজিটিভ হৈ যাব হয়নে তো এইখিনি কি থাকিব এতিয়া চাবা ডিটাৰমিনেন্টটো 1 পাবা আৰু প্লাস কি হ'ব তোমাৰ 2 2 যা 4 কিমান পাবা 5 পাবা নেক্সট চাবা a23 तो -1 to the power 2 plus 3 तो
2 3 হলে এইটো এলিমেন্টৰ কাৰণে কি পাবা ডিটাৰমিনেন্টটো 1 -1 -2 0 1 -1 -2 0 এইটো পাবা তো এইটো কি হ'ব চোৱা নিগেটিভ হ'ব তো মাইনাস আহিলে হয় নে তাৰ পিছত এইটো কি হ'ব -2 -2 * -1 কি হ'ব +2 হ'ব কিন্তু ইয়াৰ আগত কি আহিব এটা -2 আহি যাব তো আলটিমেটলি কিমান পাবা আনসাৰটো 2 পাবা ঠিক আছে তো এইটো 2 হ'ব দেন কি হ'ব তোমাৰ a 2 3 হৈ গল এটা কি আহিব তোমাৰ a 3 1 আহি যাব তো -1 to the power 3 + 1 তো ডিটাৰমিনেন্টটো চোৱা কি আহিব এইটো এলিমেন্টৰ কাৰণে -1 2 3 5 তো এইখিনি কি আহিব পজিটিভ আহিব হয় নে তো পজিটিভ হলে -5 আৰু -6 আলটিমেটলি -11 পাবা হয় নে তো এইটো পজিটিভ আৰু এইখিনি -11 পাবা নেক্সট কি আছে তোমাৰ a 3 2 -1 to the power 3 + 2 ডিটাৰমিনেন্ট কি আহিব চোৱা এইটো কলম আৰু এইটো ৰ কেনসেল 1 2 2 5 1 2 2 5 কিমান হ'ব চাবা এইটো কি আছে তোমাৰ নিগেটিভ আছে তো নিগেটিভ হ'ব তাৰ পিছত 5 - 4 আলটিমেটলি -1 তাৰ পিছত a 3 3 কিমান হ'ব -1 to the power 3 + 3 ডিটাৰমিনেন্ট কি হ'ব 1 - 1 2 3 1 - 1 2 3 কি হ'ব এইখিনি পজিটিভ হ'ব তো 3 1 * 3 + 2 কিমান পাবা 5 পাই যাবা হয়নে তো এইখিনি আমি কোফেক্টৰখিনি উলিয়ালো প্ৰত্যেকটো এলিমেন্টৰ এতিয়া আমি কি কৰিম এডজইন্ট অফ a কি হ'ব a কোফেক্টৰ কেটাৰ পৰা পোৱা মেট্ৰিক্সটোৰ কি হ'ব ট্ৰান্সপোজ ল'ব লাগিব হয়নে তো কি হ'ব চাওঁচোন 3 আহিলে তাৰ পিছত -12 আহিব দেন +6 আহিলে তাৰ পিছত +1 তাৰ পিছত 5 তাৰ পিছত 2 -11 তাৰ পিছত -1 তাৰ পিছত 5 এইটোৰ কি ল'ব লাগিব মই ট্ৰান্সপোজ ল'ব লাগিব তো কিমান পাম তাৰ মানে এডজইন্ট অফ a 3 -12 সৰি ট্ৰান্সপোজ ল'লে কি হৈ যাব ৰ বিলাক কি হৈ যায় তোমাৰ কলম হৈ যায় তো 3 -12 6 1 5 2 -11 -1 5 তো এইটো হৈ যাব আমাৰ কি এডজইন্ট অফ a তাৰ মানে এইটো মেট্ৰিক্সৰ এডজইন্ট হ'ব এইখিনি তো নেক্সট কোৱেশ্চনত যাম আমি নেক্সট কোৱেশ্চনটো কি আছে চাই লওঁ তো নেক্সট কোৱেশ্চন কি আছে আমি চাম ভেৰিফাই কৰিব দিছে কি ভেৰিফাই কৰিব দিছে a into adjoint of a equal to adjoint of a into a equal to determinant of a into I মানে আইডেন্টিটি মেট্ৰিক্সৰ কথা কৈছে তো মই ইয়াত কোৱেশ্চন 3 টো সলভ কৰি দিম 3 সলিউশন তো লেট কৰি ল'ব লাগিব লেট a equal to কিমান আছে 2 3 -4 -6 এইটো আছে তো এতিয়া আমি কি কৰিম ইয়াৰ কি কৰিব লাগিব প্ৰথমতে এডজইন্ট উলিয়াব লাগিব ঠিক আছে প্ৰথমতে ডিটাৰমিনেন্ট অফ a টো উলিয়াই লওঁ তো কিমান হ'ব 6 * 12 এটো -12 আৰু এটো -4 * 3 তো -12 এটো কিমান হ'ব +12 ইকুৱেল টু কিমান পাবা 0 পালা তো তাৰ মানে ডিটাৰমিনেন্ট অফ a ইকুৱেল টু কিমান আছে 0 আছে এতিয়া আমি কি কৰিম এডজইন্ট উলিয়াম নাও এডজইন্ট অফ a কিমান হ'ব এডজইন্ট অফ a 2/2 অৰ্ডাৰ মেট্ৰিক্সৰ কেনেকুৱাকৈ উলিয়াইছিলো এই দুটা কি কৰো ইন্টাৰচেঞ্জ কৰো হয়নে তো -6 আৰু কিমান হ'ব 2 হ'ব তাৰ পিছত এই দুটাৰ কি হয় সাইন দুটা চেঞ্জ হয় যদি প্লাস আছে তেতিয়া হলে কি হ'ব মাইনাস হ'ব আৰু যদি মাইনাস আছে কি হ'ব প্লাস হ'ব তো তাৰ মানে ইয়াত -3 আহিব আৰু ইয়াত কি আহিব +4 আহিব হলনে এইখিনি তো এডজইন্ট অফ a মানে কিমান পালা এইটো পালা এতিয়া তুমি কি কৰিবা এতিয়া তোমাক সেই তিনিটা ইকুৱেল কৰিব দিছে হয়নে তো তুমি প্ৰথমতে কি কৰা a * এডজইন্ট অফ a কৰা তো a মানে কিমান পাইছা 2 3 -4 -6 আছে তাৰ পিছত এডজইন্ট অফ a কিমান পালা
-6 -3 4 2 পালা তো এটা এই দুটা মাল্টিপ্লাই কৰা ম্যাট্ৰিক্স দুটা তো কি হ'ব তো -12 + 12 পালা দেন কি হ'ব এইটো -6 + 6 পালা তাৰ পিছত এইটো 6 * 4 কি হ'ব 24 প্লাস হ'ব তাৰ পিছত -24 তাৰ পিছত +12 আৰু -12 পালা তো এইখিনি কি হ'ব আমাৰ 0 0 0 0 তো এইটো পালা ঠিক আছে a * adjoint of a কিমান পালা 0 0 0 0 নাও কি কৰিবা তোমালোকে কৰিবা adjoint of a into কি কৰিবা a কৰিবা তো এতিয়া চোৱা adjoint of a কিমান পাইছা -6 -3 4 2 আছে আকৌ a কিমান আছে 2 3 -4 -6 আছে ঠিক আছে এইখিনি আছে তো এতিয়া এই দুটা মাল্টিপ্লাই কৰিম মই ম্যাট্ৰিক্স দুটা কি হ'ব -12 + 12 ঠিক আছে তাৰ পিছত -18 + 18 তাৰ পিছত 8 - 8 দেন কি হ'ব 12 - 12 তো এইটো পালা তো কিমান হ'ব এইখিনি সিম্পলিফাই কৰিলে 0 0 0 0 হৈ গ'ল এইখিনি তো এইখিনি পালা এতিয়া তোমাৰ লাষ্ট পাৰ্টটো কি আছে ডিটাৰমিনেন্ট অফ a * I আছে তো সদায় মনত ৰাখিবা I টো কি হ'ব a এৰ যেটো অৰ্ডাৰ হ'ব হেতু আইডেন্টিটি ম্যাট্ৰিক্সটোৰ অৰ্ডাৰ হ'ব তো তাৰ মানে আইডেন্টিটি ম্যাট্ৰিক্সটো কিমান হ'ব আমাৰ 2/2 অৰ্ডাৰৰ হ'ব তো এতিয়া চাবা ডিটাৰমিনেন্ট অফ a মানে কিমান পালা 0 পাই থৈ দিছা আইডেন্টিটি ম্যাট্ৰিক্স মানে তো 2/2 অৰ্ডাৰ আইডেন্টিটি ম্যাট্ৰিক্স গমে পোৱা 1 0 0 1 তো মাল্টিপ্লাই কৰা কি হ'ব 0 0 0 0 তো আমি গোটেই গিটাতে কি পালো চোৱাচোন a * adjoint of a = 0 0 0 0 পালো দেন adjoint of a * a কিমান পালো 0 0 0 0 আৰু ডিটাৰমিনেন্ট অফ a * আইডেন্টিটি ম্যাট্ৰিক্স কিমান পালো 0 0 0 0 হয়নে তো গোটেই গিটা ইকুৱেল হল তো তাৰ মানে কি হ'ব তোমাৰ therefore আমি কি কৰিব পাৰিম a * adjoint of a = adjoint of a into a equal to determinant of a into I ঠিক আছে তো এই গোটেই গিটা আমাৰ কি হৈ গ'ল ইকুৱেল হৈ গ'ল hence verified ঠিক আছে তো এইটো কথা তো নেক্সট কোৱেশ্চনত যাম আমি 3 যেটো আছে সৰি 4 নম্বৰ কোৱেশ্চন যেটো আছে 4 নম্বৰ কোৱেশ্চনটো তোমালোকে নিজে ট্ৰাই কৰিবা সেম প্ৰসেস হ'ব ঠিক আছে এডজয়েন্ট উলিয়াব লাগিব প্ৰথমতে তাৰ পিছত মাল্টিপ্লাই কৰি কিনে ইকুৱেল দেখাব লাগিব গোটেই গিটা হ'ব তো আমি নেক্সট কোৱেশ্চনত যাম এতিয়া Find the inverse of each of the matrices if it exists given in exercise 5 to 11. তো তাৰমানে কি কোৱা আছে 5 নম্বৰৰ পৰা 11 নম্বৰলৈকে যেকিটা মেট্ৰিক্স দিয়া আছে তাৰ ইনভাৰ্স উলিয়াব দিছে যদি হে ইনভাৰ্সটো তাৰ এক্সিষ্ট কৰে তেতিয়াহে ঠিক আছে তো আমি চাও কোৱেশ্চন নম্বৰ 5 টো চাই লও কি আছে কোৱেশ্চন নম্বৰ 5 তো লেট কৰি লৈছো let a equal to 2 - 2 4 3 তো এইটো আছে তো এতিয়া কি কৰিম মই এতিয়া কি কৰিব লাগিব ইয়াত মই ইনভাৰ্স উলিয়াব লাগিব এই ম্যাট্ৰিক্সটোৰ ঠিক আছে তো প্ৰথমতে এইটো সিঙ্গুলাৰ নে নন সিঙ্গুলাৰ হেতু চেক কৰিব লাগিব ঠিক আছে যদি নন সিঙ্গুলাৰ হয় তেতিয়াহে আমি কি কৰিব পাৰিম তাৰ ইনভাৰ্স উলিয়াব পাৰিম যদি সিঙ্গুলাৰ হয় তেতিয়া হলে আমি ইনভাৰ্স উলিয়াব নোৱাৰো তো চেক কৰো নন সিঙ্গুলাৰ নে সিঙ্গুলাৰ তো কেনেকৈ গম পাম ডিটাৰমিনেন্টটো উলিয়ালে গম পাম হয়নে তো ডিটাৰমিনেন্ট কি হ'ব চোৱাচোন 2 3 6 আৰু প্লাস 8 ইকুৱেল টু কিমান হৈ গ'ল 14 তো তাৰ মানে কি ডাজ নট ইকুৱেল টু 0 তো ডাজ নট ইকুৱেল টু 0 মানে কি এইটো নন সিঙ্গুলাৰ ম্যাট্ৰিক্স হয়নে তো নন সিঙ্গুলাৰ ম্যাট্ৰিক্স মানে কি তাৰ ইনভাৰ্স এক্সিষ্ট কৰে হয়নে তো therefore a inverse exist এতিয়া আমি a inverse টো উলিয়াম কেনেকুৱাকে তো প্ৰথম ইনভাৰ্স উলিয়াবলৈ হলে আমি কি উলিয়াব লাগিব adjoint of a উলিয়াব লাগিব তো কি হ'ব চাবাচোন
adjoint of A. তো adjoint of A উলিয়াব পাৰা তোমালোকে 2x2 অৰ্ডাৰৰ মেট্ৰিক্স এটা কি হ'ব এই দুটা এলিমেন্ট ইন্টারচেঞ্জ হয় আৰু এই দুটা এলিমেন্টৰ কি হ'ব সাইনটো চেঞ্জ হ'ব তো তাৰ মানে কি হ'ব 3 2 আৰু +2 -4 তো adjoint পাই গলা এইটো ঠিক আছে তো এতিয়া therefore A inverse মানে কি হ'ব 1/determinant of A ফৰ্মুলা আছিল এইটো A inverse 1/determinant of A into adjoint of A ঠিক আছে তো 1/determinant of A মানে কিমান আছে 14 আছে হয়নে আৰু adjoint of A কিমান পাইছা 3 2 -4 2 হয়নে তো এইটো 1/14 টো ইয়াৰ লগত মাল্টিপ্লাই কৰিও দিব পাৰা আৰু নকৰাকে এনেকে থৈ দিলেও তোমাৰ কাৰেক্ট হ'ব ঠিক আছে তো মই কৰি দিছো মাল্টিপ্লাই কি হ'ব 3/14 হৈ গ'ল ঠিক আছে তাৰ পিছত এটো কি হ'ব 1/7 তাৰ পিছত এটো কি হ'ব -2/7 তাৰ পিছত এটো কি হ'ব 1/7 তো A ইনভার্স মানে কিমান পালো আমি 3/14 1/7 -2/7 আৰু 1/7 তো এইটো আছিল আমাৰ ইনভার্স উলিওয়া ঠিক আছে তো নেক্সট কোয়েশ্চনত যাম আমি তো নেক্সট কোয়েশ্চন চাম নেক্সট কোয়েশ্চন আমি কোয়েশ্চন নাম্বার 10 টু সলভ কৰিম ঠিক আছে তো বাকি 6 7 8 9 তোমালোকে ঘৰত নিজে ট্রাই কৰি লবা মই কোয়েশ্চন নাম্বার 10 টু সলভ কৰি আছো ইনভার্স উলিয়াম তো কোয়েশ্চন নাম্বার 10 সলিউশন let A equal to কি আছে 1 -1 2 0 2 -3 3 -2 4 তো এইটো আছে ইয়াৰ আমি কি উলিয়াব লাগে ইনভার্স উলিয়াব লাগে তো ইনভার্স উলিয়াৰ আগতে আমি কি জানিব লাগিব সিঙ্গুলাৰ নে নন সিঙ্গুলাৰ হয় মেট্ৰিক্সটো হেতু জানিব লাগিব তো কেনেকৈ গম পাম ডিটারমিনেন্টটো উলিয়াই কিনে গম পাম তো ডিটারমিনেন্ট উলিয়াম ইয়াৰ ডিটারমিনেন্ট অফ A তো মই R2 কাৰণে কি কৰিম ডিটারমিনেন্টটো উলিয়াম তো কি হ'ব চাবাচোন ইয়াত কি আছে 0 2 -3 আছে হয়নে তো এইটো এলিমেন্ট কি হ'ব এইটো এলিমেন্ট প্লাস হ'ব তো 2 কি হ'ব চাবা এইটো লগত 2 এলিমেন্টৰ লগত লাগি থকা কলমটো আৰু ৰোটো ক্যান্সেল কৰিম কিমান হ'ব 4 কিমান হ'ব -6 4 -6 ঠিক আছে 4 -6 তাৰ পিছত এটো কি হ'ব +3 হৈ যাব ঠিক আছে কাৰণ এটো আমাৰ কি আছিল নেগেটিভ আছিল তো মাইনাসে মাইনাসে প্লাস হৈ যাব তাৰ পিছত কি হ'ব -2 +3 তো কি হ'ব চাবা 2 2 যা 4 -6 কিমান হ'ব -2 তো ইয়াত কি হ'ল -4 হ'ল তাৰ পিছত প্লাস এটো কি হ'ব +3 হ'ব তো হয়নে এখিনি +3 -4 +3 আৰু এটো কিমান হ'ব -1 তো ডিটারমিনেন্ট অফ A মানে কিমান পালো -1 তো তাৰ মানে A2 does not equal to 0 তো does not equal to 0 মানে কি এইটো মেট্ৰিক্স আমাৰ নন সিঙ্গুলার মেট্রিক্স হয়নে তো নন সিঙ্গুলার মেট্রিক্স মানে কি তার ইনভার্স এক্সিস্ট কৰিব হয়নে তো therefore A inverse exist এতিয়া A inverse উলিয়াবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমতে adjoint উলিয়াব লাগিব হয়নে তো adjoint উলিয়াম adjoint প্ৰথমতে adjoint উলিয়াবলৈ হলে 3/3 অৰ্ডাৰৰ মেট্ৰিক্স এটাৰ কি কৰিব লাগিব প্ৰথমতে কোফেক্টৰ বিলাক উলিয়াব লাগিব হয়নে তো কোফেক্টৰ বিলাক উলিয়াম চাবা কি হ'ব A11 কি হ'ব -1 to the power 1 + 1 হয়নে আকৌ ডিটারমিনেন্ট কি হ'ব ডিটারমিনেন্ট 2 -3 -2 4 তো কিমান পাবা এটো এইখিনিটো প্লাস হৈ যাব আৰু 4 8 হ'ব তাৰ পিছত -6 হ'ব তো কিমান পাবা 2 পাবা দেন কি আছে A12 তো -1 to the power 1 + 2 ডিটারমিনেন্ট কি আহিব 0 -3 3 4 0 -3 3 4 কি আহিব নেগেটিভ আহিব নেগেটিভ তাৰ পিছত আৰু এটো কি আহিব 3 * 3 9 তো +9 আহি যাব আলটিমেটলি -9 পাবা তাৰ পিছত চাবা A13 আহিব 13 -1 to the power 1 + 3 ডিটারমিনেন্ট কি আহিব ডিটারমিনেন্ট আহিব তোমাৰ 0 2 3 -2 তো কিমান হ'ব চাবা -1 to the power 4 তো এটো কি হ'ব পজিটিভ আহিব তাৰ পিছত এটো কি আহিব
-6 তাৰ মানে এইটো 0 * -2 0 আৰু 3 * 6 -6 আহি যাব তাৰপিছত কি আহিব a21 a21 কিমান আহিব -1 to the power -1 to the power কি আহিব 2 + 1 ডিটাৰমিনেন্ট কি আহিব চোৱা -1 2 -2 4 -1 2 -2 4 এইটো পাবা তো কি হ'ব এইখিনি তো নিগেটিভ আহিব তো নিগেটিভ চিন এটা বহাই দিয়া তাৰপিছত কি হ'ব চাবা তাৰপিছত কি হ'ব তাৰপিছত তোমাৰ -4 আৰু +4 আহি যাব হয়নে -4 আৰু এইটো +4 হ'ব তো আলটিমেটলি 0 দেন কি আহিব a22 -1 to the power 2 + 2 ডিটাৰমিনেন্ট কি আহিব 1 2 3 4 1 2 3 4 এইখিনি কি আহিব পজিটিভ আহিব তো 4 -6 তো তাৰমানে কিমান পাবা -2 পাই যাবা ঠিক আছে -2 পাই যাবা নেক্সট কি আহিব তোমাৰ a23 a23 কিমান হ'ব -1 to the power 2 + 3 ডিটাৰমিনেন্ট কি আহিব চোৱা 2 3 মানে এইটো এলিমেন্ট তো 1 -1 3 -2 1 -1 3 -2 এইটো পাবা তো এইখিনি কি হ'ব এইখিনি পজিটিভ হৈ যাব হয়নে সৰি পজিটিভ নহয় এইখিনি কি হ'ব -1 to the power 5 হ'ব তো নিগেটিভ আহি যাব তো মাইনাছ এডাল ইউজ কৰি দিয়া তাৰপিছত কি হ'ব চাবা -2 + 3 কি আহিব -2 + 3 +1 তো কি হ'ব -1 পাবা দেন কি আছে চোৱা a23 হৈ গ'ল এতিয়া 3 1 -1 to the power 3 + 1 ডিটাৰমিনেন্ট কি হ'ব কোৱা 3 1 হলে এইটো এলিমেন্ট হয়নে তো ডিটাৰমিনেন্ট কি হ'ব -1 2 2 -1 2 2 -3 এইটো পাবা তো এইখিনি কি আহিব পজিটিভ আহি যাব হয়নে তো আকৌ এইটো কি আহিব 3 তাৰপিছত এইটো -4 আলটিমেটলি কিমান হ'ব -1 তাৰপিছত a32 a32 কি আহিব -1 to the power 3 + 2 এতিয়া চাবা এইটো এলিমেন্ট ডিটাৰমিনেন্ট কি আহিব 1 2 0 -3 1 2 0 -3 তো এইটোৰ কাৰণে কি আহিব নিগেটিভ চিন আহিব তো নিগেটিভ চিনটো ইউজ কৰা তাৰপিছত -3 0 * 2 0 হৈ যাব তো আলটিমেটলি কিমান পাবা +3 পাবা দেন কি আহিব চোৱা a33 -1 to the power 3 + 3 কি হ'ব ডিটাৰমিনেন্ট 1 -1 1 -1 0 2 তো এইটো পজিটিভ আহি যাব আৰু এইটো কি আহি যাব 2 তো আমি কোফেক্টৰ বিলাক উলিয়ালো হয়নে তো এতিয়া এই কোফেক্টৰ বিলাকৰ পৰা আমি কি কৰিম এটা মেট্ৰিক্স বনাম হয়নে আৰু তাৰ পিছত তাৰ ট্ৰান্সপ'জটো ল'ম তো এডজইন্ট অফ a মানে কিমান হ'ব এই কোফেক্টৰ বিলাকৰ পৰা পোৱা মেট্ৰিক্সটো ট্ৰান্সপ'জ তো কি আছে প্ৰথম ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলো 2 -9 -6 0 -2 -1 -1 3 2 তো এই মেট্ৰিক্সটোৰ কি ল'ম আমি ট্ৰান্সপ'জ ল'ম তো কি হ'ব চাবা 2 -9 -6 0 -2 -1 তাৰপিছত -1 3 2 তো এইটো হৈ যাব ঠিক আছে তো এডজইন্ট অফ a পালো আমি এতিয়া therefore a inverse equal to 1 by determinant of a into adjoint of a আছিল হয়নে adjoint of a আছিল ভ্যালু পুট কৰা determinant of a মানে কিমান পালা -1 আৰু adjoint of a মানে কিমান পাইছা 2 0 -1 -9 -2 3 -6 -1 2 এতিয়া মাইনাস এৰে মাল্টিপ্লাই কৰিম কি হ'ব -1 হ'ব এইটো হয়নে -1 এৰে মাল্টিপ্লাই কৰিলে তো কি আহি যাব -2 0 +1 9 2 -3 6 1 -2 ঠিক আছে তো এইখিনি আছে তো a ইনভার্স মানে কি পালা এইটো পালা হ'ব তো নেক্সট কোৱেশ্চন কি আছে আমি হেতু ডিসকাস কৰিলো তো বুজি পাইছাই চাগে প্ৰসেসটো কেনেকুৱাকে আমি সলভ কৰো a ইনভার্স কেনেকুৱাকে উলিয়াও 3/3 অৰ্ডাৰ মেট্ৰিক্স এটা ঠিক আছে তো নেক্সট কোৱেশ্চনত যাম আমি এতিয়া তো নেক্সট কোৱেশ্চন কি আছে কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 টুত কি কোৱা আছে চোৱাচোন
কুৱেশ্যন নম্বৰ 12 কি কৰিব দিছে তোমাক ভেৰিফাই কৰিব দিছে কি ভেৰিফাই কৰিব দিছে AB হোল ইনভাৰ্স ইকুৱেল টু B ইনভাৰ্স ইনটু A ইনভাৰ্স তো এইটো তোমাক কি কৰিব দিছে ভেৰিফাই কৰিব দিছে তো কেনেকুৱাকৈ কৰিম চাবাচোন প্ৰথমতে মই কি কৰিম here A equal to A matrix to given আছে কি বুলি আছে 3 7 2 5 B matrix to কি বুলি given আছে 6 8 7 9 তো A matrix to A2 given আছে B matrix to A2 given আছে ঠিক আছে তো এই দুটা কি কৰিব দিছে তোমাক ভেৰিফাই কৰিব দিছে AB হোল ইনভাৰ্স ইকুৱেল টু B ইনভাৰ্স ইনটু A ইনভাৰ্স তো প্ৰথমতে তুমি কি কৰিবা প্ৰথমতে কৰিব লাগিব আমি কি উলিয়াব লাগিব A ইনভাৰ্স আৰু B ইনভাৰ্স উলিয়াব লাগিব হয়নে তো প্ৰথমতে হেখিনি উলিয়াই লও বাৰু বা প্ৰথমতে AB A ইনটু B ও কৰিব পাৰা তো মই কি কৰিম A ইনভাৰ্স আৰু B ইনভাৰ্স টো উলিয়াই লও প্ৰথমতে তো প্ৰথমতে কি কৰিব লাগিব ইনভাৰ্সৰ কাৰণে সিঙ্গুলাৰ নে নন সিঙ্গুলাৰ হেতু চেক কৰিব লাগিব তো ডিটাৰমিনেন্ট অফ A2 উলিয়াই লও ডিটাৰমিনেন্ট অফ A কিমান হ'ব 15 minus 14 equal to কিমান পালো 1 does not equal to 0 তাৰ কি হ'ব therefore A inverse exist ঠিক আছে next determinant of B2 উলিয়াম determinant of B কি হ'ব 54 6 9 যা 54 then 7 8 যা 56 কি হ'ব equal to -2 তো does not equal to 0 হয়নে তো therefore B matrix to কি হৈ গল নন সিঙ্গুলার হৈ গল তো therefore B inverse exist ঠিক আছে তো এতিয়া কি কৰিম মই adjoint উলিয়াম A আৰু B ৰ adjoint উলিয়াম তো adjoint of A কিমান হ'ব adjoint of A একদম সিম্পল এই দুটা ইন্টারচেঞ্জ কৰিম আৰু এই দুটাৰ সাইন চেঞ্জ কৰিম এই দুটাৰ সাইনটো চেঞ্জ কৰিম তো কি হ'ব 5 3 -7 -2 ঠিক আছে তাৰ পিছত adjoint of B উলিয়াম adjoint of B কিমান হ'ব সেম 9 6 -8 -7 ঠিক আছে তো এইখিনি পালো এতিয়া মই কি কৰিম A ইনভাৰ্স উলিয়াম A ইনভাৰ্স তো কি হ'ব চাবা 1 by determinant of A ফৰ্মুলা মতে adjoint of A হয়নে তো 1 by determinant of A মানে কি আছে determinant of A মানে কিমান পাইছিলা 1 পাইছিলা তো 1 adjoint of A কিমান পালা তুমি 5 -7 -2 3 হয়নে তো ইকুৱেল টু কিমান হৈ গল 1 by 1 মানে তো 1 এ হ'ব তো আলটিমেটলি কিমান পাই যাবা 5 -7 -2 3 তো A ইনভার্স মানে পালা A2 দেন B ইনভার্স টু উলিয়াম B inverse মানে সেম 1 by determinant of B into adjoint of B তো কি হ'ব এইখিনি 1 by determinant of B তো determinant of B কিমান পাইছিলা -2 আৰু adjoint of B কিমান পালা 9 -8 -7 6 এইটো পালা তো -half এৰে আমি এইকেইটা মাল্টিপ্লাই কৰিম কি হ'ব -9/2 then minus a plus hobo 4 tar pisot plus 7/2 tar pisot -3 papa to B inverse eto B inverse hobo lagisile B inverse equal to A2 pala thik ase to next ami ki korim B inverse into A inverse uliam thik ase B inverse into A inverse uliam B inverse into A inverse uliam तो B inverse into A inverse কি হ'ব B inverse কি পালা তুমি -9/2 4 7/2 -3 আৰু A inverse কিমান পাইছা 5 -7 -2 3 এতিয়া মাল্টিপ্লাই কৰা কি হ'ব চাবা তো -45/2 -8 পালা ঠিক আছে ফার্স্ট এলিমেন্ট এইটো আহিব তাৰ পিছত +63/2 আৰু +12
ঠিক আছে তাৰপিছত নেক্সট এইটো হ'ব 35/2 প্লাস 6 তাৰপিছত কি হ'ব -49/2 -9 তো এইখিনি পাবা তুমি তো এতিয়া কি কৰিবা সিম্পলিফাই কৰিব লাগিব তো -45 -16/2 তো নেক্সট কি আছে 63 প্লাস 24/2 তাৰপিছত 35 প্লাস 12/2 তাৰপিছত -49 -18/2 তো এইখিনি পালো তো এটা কি হ'ব চাবা প্লাস মাইনাসত আছে -45 -16 কিমান হ'ব 61 তো carry 1 61/2 -61/2 তো 3 plus 4 7 87/2 তাৰপিছত কি হ'ব 7 আৰু এটো 4/2 47/2 তাৰপিছত এটো কি হ'ব 7 carry 1 4 1 এটো 5 আৰু এটো 6 -67/2 তো কি পালো b ইনভার্স * a ইনভার্স মানে এইটো পালো ঠিক আছে তো এতিয়া মই কি কৰিম ab হোল ইনভার্স উলিয়াম ঠিক আছে তো ab হোল ইনভার্স উলিয়াবলৈ হলে আমি প্ৰথমতে কি কৰিব লাগিব a * b কৰিব লাগিব হয়নে প্ৰথমতে ab কৰিম তো প্ৰথমতে ab কৰি লও ab a কি আছে 37 2 5 আৰু b কিমান আছে 6 8 7 9 ঠিক আছে তো এইটো আছে তো এতিয়া চাবা মাল্টিপ্লাই কৰিম কি হ'ব 18 plus 49 তাৰপিছত 18 63 ঠিক আছে সৰি 18 নহয় এটো হ'ব তোমাৰ 24 8 3 যা 24 plus 63 দেন কি হ'ব 12 plus 35 তাৰপিছত 16 plus 45 ঠিক আছে তো a b কি পালো আমি এইখিনি পালো তো এটা সিম্পলিফাই কৰিম তো 7 67 হৈ গল ঠিক আছে তাৰপিছত 7 87 তাৰপিছত এইটো কি হ'ব 7 47 তাৰপিছত এইটো কি হ'ব 16 plus 45 6 plus 4 11 carry 1 4 plus 5 61 তো এইখিনি আমি পালো ab কি পালো 67 87 47 61 তো এতিয়া কি কৰিম আমি ab হোল ইনভার্স উলিয়াম ঠিক আছে এইখিনি মই মুছিব লাগিব তোমালোকে লিখি লবা এইখিনি তো ab প্ৰথমতে ab ইনভার্স উলিয়াম হয়নে তো ab ইনভার্স উলিয়াবলৈ হলে এটো ম্যাট্ৰিক্স পালো ab মানে তো এই ম্যাট্ৰিক্সটো এতিয়া সিঙ্গুলার নে নন সিঙ্গুলার আমি হেতু চেক কৰিব লাগিব ঠিক আছে তো সিঙ্গুলার নে নন সিঙ্গুলার হেতু ম্যাট্ৰিক্স আমি চেক কৰিব লাগিব তো কি কৰিম চাবা ডিটারমিনেন্ট অফ a2 উলিয়াম ডিটারমিনেন্ট অফ ab কিমান হয় চাবা 67 into 61 minus 47 into 87 ঠিক আছে তো এতিয়া এখিনি আমি সিম্পলিফাই কৰিব লাগিব তো ক্যালকুলেশন কৰিব লাগিব কি হ'ব 67 into 61 কি হ'ব চাবা তো 7 1 is 7 6 42 carry 4 40 ঠিক আছে 7 6 to 8 আৰু 40 4087 minus 47 into 87 47 into 87 কি হ'ব 47 into 87 তো এটো 4089 ঠিক আছে তো এইখিনি আমি ক্যালকুলেশন কৰিলো 67 into 61 4087 47 into 87 4089
8 9 তো মাইনাস কৰিলে কি হ'ব চাবা মাইনাস কৰিলে কি হ'ব -2 আহিব হয়নে তো কিমান আহিব -2 তো ডিটারমিনেন্ট অফ AB কিমান পালা -2 তো তার মানে ডাজ নট ইকুয়াল টু 0 হ'ব হয়নে তো ডাজ নট ইকুয়াল টু 0 তো তার মানে AB কি হয় AB নন সিঙ্গুলার ম্যাট্রিক্স হয় AB নন সিঙ্গুলার ম্যাট্রিক্স তো তার মানে AB এর ইনভার্স এক্সিস্ট করে তো AB ইনভার্স এক্সিস্ট হয়নে তো এটা AB এর ইনভার্স উলিয়াম কি হ'ব চাবা তো দেয়ারফর তোমার প্রথমতে AB এর ইনভার্স উলিয়াবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমতে এডজয়েন্ট উলিয়াব লাগিব হয়নে তো এডজয়েন্ট অফ AB কিমান হ'ব চাবা এডজয়েন্ট অফ AB কিমান হ'ব তো এইটো আৰু এইটো কি কৰিম ইন্টারচেঞ্জ কৰিম আৰু এইটোৰ সাইনটো চেঞ্জ কৰিম তো কিমান হ'ব 61 আৰু 67 দেন -87 আৰু -47 তো এইটো আমি পাই গলো এতিয়া কি কৰিম আমি ইনভার্স উলিয়াম AB তো AB হোল ইনভার্স ইকুয়াল টু 1 বাই ডিটারমিনেন্ট অফ AB ইনটু এডজয়েন্ট অফ AB ঠিক আছে 1 বাই ডিটারমিনেন্ট অফ AB ইনটু এডজয়েন্ট অফ AB তো এইটো তো কিমান হ'ব 1 বাই ডিটারমিনেন্ট অফ AB কিমান পালো 1 বাই -2 এডজয়েন্ট অফ AB কিমান পালো এইটো পাইছিলো 61 -87 আৰু -47 67 হয়নে এইটো তো মাইনাস হাফেৰে মাল্টিপ্লাই কৰিম কি হৈ যাব -61 ডিভাইডেড বাই 2 প্লাস 87 ডিভাইডেড বাই 2 then plus 47 divided by 2 আৰু -67 divided by 2 ঠিক আছে তো এইটো আমি आंसर পাই গলো তো এইটো आंसर আছে না তাই সোয়াছন B ইনভার্স A ইনভার্সত চোৱা -61/2 87/2 87/2 47/2 আৰু -67/2 ঠিক আছে তো দুটা টার্ম ইকুয়াল আছে আমাৰ হয়নে তো দেয়ারফর আমি লাস্টত কি লিখিম দেয়ারফর AB হোল ইনভার্স ইকুয়াল টু কি আছে B ইনভার্স ইনটু A ইনভার্স ঠিক আছে তো আমাক এইখিনিয়ে দেখাব দিছিল ঠিক আছে তো হল তো আজিৰ কাৰণে এইটো ভিডিওত আমি এইখিনি আলোচনা কৰিলো ঠিক আছে তো নেক্সট ভিডিওত আমি বাকি থকা কোৱেশ্চন বিলাক সলভ কৰিম তো যদি ভিডিওটো যদি তোমালোকে ভাল পাইছা তেতিয়া হলে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো ফ্ৰেন্ডছ বিলাকৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ